হয় চাওক বাক্সা জিলাৰ অন্তৰ্গত ধমধমাৰ এই অঞ্চলত থকা এই যিখন পকী দলংখন বিগত এটা বছৰ ধৰি এই ধৰণে বিধ্বস্ত ৰূপত আছে কিন্তু এটা বছৰ হৈ যোৱাৰ পিছতো কিন্তু আজিলৈকে এই দলংখন মেৰামতি কৰা নহ'ল যাৰ ফলত বিপদসংকুলভাৱে এই মুহূৰ্তত দেখিবলৈ পাইছে এই ধৰণে এই পথটোৰে এটা গুৰুত্বপূৰ্ণ পথ নলবাৰী জিলাৰ ধমধমাৰ পৰা বাক্সা জিলালৈ যিটো সংযোগী যিটো মূল পথ এই মূল পথছোৱাত থকা এই যিখন পকী দলং এই পকী দলংখন আজিলৈকে মেৰামতি কৰা নহ'ল আৰু যাৰ ফলত এই পথছোৱাৰে পাৰ হোৱা হাজাৰ হাজাৰ যাত্ৰী এতিয়া দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে আমি ND24 দৰ্শকসকলক দেখুৱাই লৈছোঁ অতি বিপদসংকুলভাৱে এই যিখন বহি যোৱা দলং বিগত বৰ্ষত হোৱা বানপানীৰ সময়ত এই দলংখন সম্পূৰ্ণৰূপে ইয়াত বহি গৈছিল এটা মূৰ আৰু এটা মূৰ সম্পূৰ্ণৰূপে বহি যোৱাৰ পিছত আজিৰ দিনটোলৈকে এই এটা বছৰে বিপদসংকুলভাৱে এই পথছোৱাৰে যাত্ৰীসকলে পাৰাপাৰ হ'বলগীয়া হৈছে মোৰ লগত ইয়াৰ স্থানীয় ৰাইজ আছে পথচাৰীসকল আছে তেখেতলোকৰ সৈতে মই কথা পাতিম কাৰণ এখন গুৰুত্বপূৰ্ণ দলং এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথত থকা এই দলংখন আজিলৈকে মেৰামতি নহ'ল অকণমান দাদা আগুৱাই যদি আহে অকণমান কথা পাতিম এখন গুৰুত্বপূৰ্ণ দলং এটা বছৰ খবৰ হ'ল কিন্তু আজিলৈকে দলংখন মেৰামতি নহ'ল কিমান প্ৰয়োজনীয় দলংখন আৰু কি ক'ব বিচাৰিব চৰকাৰক কি ক'ব বিচাৰিম মানে আমাৰ এই যিখন দলং ভাঙিছে এইখিনিত নহয় অলপ আগতে ভাঙিছে গোটেই এই দলংখন আমাৰ ইমান প্ৰয়োজনীয় যে আমাৰ আগত যিখন দলং আছিলে আমি এইখন দলঙত যদি আজি ভাঙি যায় আমি এই অঞ্চলৰ ধৰক যিকোনো অসুখ বিসুখ হ'লে আমি ক'তো যাতায়াত কৰিব নোৱাৰিম আমাৰ ইয়াতে বহুত ছাত্ৰ ছাত্ৰী আছে স্কুলত অহা যোৱা কৰে বা আমাৰ অসুখ বিসুখ হ'লে আমাৰ যাতায়াত যিখিনি অসুবিধা পাইছোঁ সেইখিনি মানে কোনো এজন ধৰক বিধায়ক বা মন্ত্ৰী MLA আহি ইয়াত থিয় দিয়া নাই বা চোৱা চিতা কৰা নাই গতিকে এই সমস্যাটো যাতে অতি সোনকালে তেওঁলোকে সমাধানৰ কিবা এটা উপায় বিচাৰে তাই আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ এই স্থানৰ ৰাইজে কৈছে এই অঞ্চলত সৰু বৰ কেইবাটাও দুৰ্ঘটনা ইতিমধ্যে বিগত এটা বছৰটোত হ'ল কিন্তু চৰকাৰৰ এইসমূহ বিষয়ত দৃষ্টিগোচৰ হোৱা নাই আজি আপোনাৰ 3-4 মাহ আগতে এইখিনিতে মৰে মানে লগৰে এজনে আহিছিলে মানে তামোলপুৰৰ পৰা আহিছিলে তেখেতৰ অলপ আগতে আপোনাৰ কি হয় গাড়ীখন সোমাই গৈছে যাৰ ফলত তেখেতৰ মানে গাড়ীখন আগৰখিনি ভাঙি গৈছে আমাৰ ইয়াৰে কেইজনমান যুৱকে তেওঁ ধুনীয়াকৈ ৰাখি ঘৰত থৈ আহিছে গতিকে এনেকুৱা যে আৰু ডাঙৰ এক্সিডেণ্ট হ'বলৈকে ৰৈ আছে নেকি আৰু আটাইতকৈ ডাঙৰ কথা হৈছে ডাম্পাৰ কেইখন আটাইতকৈ ডাঙৰ কথা হৈছে ডাম্পাৰ ইমান হেভি গাড়ী কেইখন ডাম্পাৰ কেইখন এইফালেদি অহা যোৱা কৰি থাকে কিন্তু কোনো এজন ঠিকাদাৰ বা হেৰি আপোনাৰ বিধায়ক বা MLA কোনো মানে গুৰুত্ব নিদিয়ে যে দলংখন অতি সোনকালে ভাল কৰি দিব লাগে নিশ্চয়কৈ যেহেতু এটা গুৰুত্বপূৰ্ণ পথ মই কথা পাতিম কিন্তু দৃশ্যখিনি অকণমান মোৰ ভিডিঅ' জাৰ্নেলিষ্টক মই দেখুৱাই ল'বলৈ অনুৰোধ জনাম কাৰণ চাওক এটা দলংখনৰ সম্পূৰ্ণৰূপে এটা মূৰ সম্পূৰ্ণৰূপে ইয়াত বহি গৈছে আৰু নলবাৰী জিলাৰ যি ধমধমা অঞ্চল সেই ধমধমা অঞ্চলৰ পৰা তামোলপুৰ যি মূল পথ সেই তামোলপুৰলৈ যোৱা মূল পথছোৱা হ'ল এই পথছোৱা কিন্তু এই পথছোৱাত থকা এই যিখন দলং এই দলংখনৰ বাবে এতিয়া যেন ইয়াৰ যাত্ৰীসকল দুৰ্ভোগ ভুগিবলগীয়া হৈছে প্ৰতিটো মুহূৰ্ততে শ বাহন দিনটোত আচলতে কেইবাশ বাহন এই পথছোৱাৰে পাৰ হয় এই মুহূৰ্ততে দেখিবলৈ পাইছে এই ধৰণে বিপদসংকুলভাৱে বাহনসমূহ পাৰাপাৰ হ'বলগীয়া হৈছে বাইক হওক বা চাৰিচকীয়া বাহন হওক সকলো বাহনে কিন্তু এটা বিপদসংকুলভাৱে এই পথছোৱাৰে পাৰাপাৰ হ'বলগীয়া হৈছে আৰু সম্পূৰ্ণৰূপে বহি যোৱাত ইতিমধ্যে কেইবাটাও সৰু বৰ দুৰ্ঘটনা হৈছে কাৰণ ইয়াত কোনো ধৰণৰ নিৰ্দেশনা নাই বিভাগৰ ফালৰ পৰা আজিলৈকে ইয়াত কোনো ধৰণৰ নিৰ্দেশনা দিয়া নাই যে এই পথছোৱা বিপদসংকুল বা এই অঞ্চলটো বিপদসংকুল বুলি আজিলৈকে কোনো ধৰণৰ নিৰ্দেশনা দিয়া নাই আৰু যাৰ পৰিণামস্বৰূপেই এই দলংখনৰ বাবে এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে হাজাৰ হাজাৰ ৰাইজ আৰু মোৰ লগত থকা আন একাংশ ইয়াৰ লোক আছে তেখেতলোকৰ সৈতেও কথা পাতিম আৰু এই পথছোৱাৰে অহা যোৱা কৰি থকা যাত্ৰীসকল আছে তেখেতলোকৰ সৈতেও কথা পাতিম সম্ভৱ হ'লে মই অকণমান যদি সম্ভৱ হয় দাদা অকণমান সম্ভৱ হ'লে অকণমান ৰখাই লৈছোঁ অকণমান আপোনাৰ লগত কথা পাতিম আপুনি এই পথছোৱাৰে সদায় অহা যোৱা কৰে হয় কিমান বিপদসংকুল হৈছে পথছোৱা বিপদ মানে আমাৰ এতিয়াতো আৰু বাৰিষা বেছি অশান্তি হ'ব এতিয়াতো বানপানী হ'লেতো এইবাৰ যদি পানী হয়তো এইখিনি পানী হৈ থাকিব যাব নোৱাৰিব পানী মানে আৰু কি ক'ব আপোনাৰ বিপদ হ'ব আৰু সোনকালে নিৰ্মাণ কৰিব লাগে নহয় সেইটোতো স্বাভাৱিক নিশ্চয়কৈ মই আন একাংশ আছে অকণমান মই আপোনাৰ লগত কথা পাতিম আপোনালোক সদায় অহা যোৱা কৰে সদায় কৰোঁ সেইদিনাতো মোৰ চাকা দাং খাই গৈছে গাড়ীৰ ইয়াতে এনেকুৱা মানে কি ক'ম আৰু মানে উপায় নহয় গৈছে আৰু কিমান বিপদ মানে বহুত বিপদ আৰু এই ৰাস্তাটো কিমান প্ৰয়োজনীয় ৰাস্তা বহুত একদম বহুত প্ৰয়োজনীয় এইটো তাৰ মানে এইটো ৰাস্তাটো বহুত বিজি এইটো মানে তামোলপুৰ চব ওলাব পাৰে এইটো ৰাস্তা মানে সেইটোৰ কাৰণে এইটো ৰাস্তাটো বহুত বিজি ৰাস্তা সলকান হ'ব লাগে সেইটো চৰকাৰক কি আহ্বান জনাব চৰকাৰক এটাই কথা কওঁ আমি কি ৰাস্তাটো সলকানতে লাগে আমাক নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ চাওক প্ৰতিটো মুহূৰ্ততে চাৰিচকীয়া হওক দুচকীয়া হওক এই ধৰণে শ বাহন এই পথছোৱাৰে পাৰ হয় আৰু এই পথছোৱাৰে পাৰ হোৱা শ বাহনে কিন্তু বিপদসংকুলভাৱে পাৰাপাৰ হ'বলগীয়া হয় আৰু আজিলৈকে কিন্তু এই বিষয়টো চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ হৈ তেওঁলোকৰ গা লৰা নাই একাংশ স্কুলীয়া ছাত্ৰ আছে মই তেওঁলোকৰ সৈতে কথা পাতিম অকণমান তোমাৰ ওচৰলৈ আহিছোঁ ভাইটি তোমালোকে স্কুললৈ এই পথছোৱাৰে নিতৌ অহা যোৱা কৰা কিমান প্ৰয়োজন এই পথটো বহুতে প্ৰয়োজন ৰাস্তাটো বহুত এবছৰ হৈ গ'ল ভাল কৰা নাই এতিয়াও ৰাস্তাটো লাগে আৰু
নিশ্চয়কৈ এই পথছোৱা বা এই দলংখন সোনকালে মেৰামতি কৰাটো প্ৰয়োজন বা পুনৰ নিৰ্মাণৰ ইয়াক প্ৰয়োজন। ইয়াৰ স্থানীয় ৰাইজে সেই কথা উল্লেখ কৰিছে। ইতিমধ্যে ভাষ্য আমি শুনালোঁ। ধাৰাবাহিকভাৱে আচলতে এই ধৰণৰ যিসমূহ ৰাইজৰ অভাৱ অভিযোগ, সেই অভাৱ অভিযোগ আমি চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰিছোঁ। বিগত বছৰটোত এই দলংখন বানপানীৰ সময়ছোৱাত সেই মূৰটো, মোৰ পিছফালে থকা যিটো মূৰ, সেই মূৰটো সম্পূৰ্ণৰূপে বহি গৈছিল আৰু এটা বছৰে আজিলৈকে কোনো ধৰণৰ ইয়াত মেৰামতি বা পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই নল'লে বিভাগীয় কৰ্তৃপক্ষই, আৰু যাৰ বাবে এই ধৰণে বিপদসংকুলভাৱে পাৰাপাৰ হৈ থাকিবলগীয়া হৈছে হাজাৰ হাজাৰ পথচাৰী। এতিয়া এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তাৎক্ষণিকভাৱে চৰকাৰৰ গা লৰে নে নলৰে বা বিভাগীয় বৰমূৰীয়াসকলৰ গা লৰে নে নলৰে সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।